নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আজিৰ ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব গৈ আছে বন্ধুসকল। আজিৰ ভিডিঅ'টোত আপোনালোকৰ অসমৰ যিমানটা ডিষ্ট্ৰিক্ট আছে টোটেল ডিষ্ট্ৰিক্টৰ ফাইনেল মেৰিট লিষ্টৰ আপডেটটো দিব বিচাৰিছোঁ বন্ধুসকল। আৰু গোটেইটো ভোটিং লিষ্ট আহি পৰিছে আমাৰ হাতত। আৰু আজি ভিডিঅ'টো অলপ দীঘল হ'লেও বন্ধুসকল সম্পূৰ্ণ ডিটেইলছ দি দিম। আগৰ যিবোৰ ভিডিঅ' আছিলে তাত মানে কি হৈছিলে, কিছুমান ডিষ্ট্ৰিক্টত থাকি গৈছিলে আৰু কিছুমান ডিষ্ট্ৰিক্ট দিয়া হয়, কিছুমান ডিষ্ট্ৰিক্ট থাকি যায়। কাৰণ কিছুমান বন্ধুসকল আছিলে তেওঁলোকে আপোনাৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে, আকৌ মই যোনকেইটা ডিষ্ট্ৰিক্ট কওঁ তেওঁলোকৰ লগত মেটচ নকৰে। যাৰ ফলস্বৰূপে মই ভাবিছোঁ আজি মোৰ গোটেইটো ওলাই ৰাখিছোঁ। আজি সম্পূৰ্ণ ডিটেইলছটো মই দিব বিচাৰিছোঁ আৰু মই লিখিও ৰাখিছোঁ মোৰ ভোটিং ৰেটটো কিমান আহিছে ডিষ্ট্ৰিক্ট ৱাইজ। ঠিক আছে, গতিকে ফাৰ্ষ্ট মোৰ ডিষ্ট্ৰিক্টটো আৰম্ভ কৰিব বিচাৰিছোঁ, একদম লাষ্টৰ পৰা ষ্টাৰ্টিং কৰিব বিচাৰিছোঁ বন্ধুসকল। আপোনালোকে চাব পাৰিছে লিষ্টৰ LP UP দুটাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। অ'কে, ফাৰ্ষ্ট লাষ্টৰ ষ্টাৰ্টিং কৰিব বিচাৰিছোঁ। ফাৰ্ষ্ট আছে আপোনালোকে চাব পাৰিছে চাউথ চালমাৰা। এইবাৰ মানে কি হৈছিলে, যোনটো মই ভোটিং ৰেট কৰিছিলোঁ আমাৰ ইউটিউব চেনেলত, তাত মানে কি হৈছিলে চাউথ চালমাৰা যোনটো ডিষ্ট্ৰিক্ট আছিলে ইয়াৰ ক্ষেত্ৰত মানে ভোটিং ৰেটটো অলপ বেছি পাইছিলোঁ বন্ধুসকল। চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত অলপ বেছি পাইছিলোঁ। গতিকে বেছি পোৱাৰ হেতুকে আপোনালোকে যদি মই ভোটিং ৰেটটো মানে অনুযায়ী আপোনালোকক ক'ব যাওঁ, ইয়াত জেনেৰেল কাষ্টৰ কাৰণে 100% মানে 62+ 61+ থাকিবই, তাতকৈ কম যোৱা চান্সেছটো কম বন্ধুসকল। কাৰণ এনেকুৱা নাই, তাত মানে কেণ্ডিডেটৰ যোনটো লেভেল সেই লেভেলটো চাই পেলাই আপোনালোকক জনাই। তো ঠিক আছে না, বহুতে ক'ব যে দাদা আপুনি ইমান হাই কৈ আছে, হাই বুলি কোৱা নাই বন্ধুসকল, তাতকৈ বেছিহে যাব। কেণ্ডিডেট লেভেলটো এইবাৰ বহুত বেছি আছে বন্ধুসকল, গম পাই চাগে। আৰু যদি মই OBCৰ ক্ষেত্ৰত ক'ব যাওঁ, OBCৰ ক্ষেত্ৰত মই 60+টোতো 100% ৰাখিমেই। ইয়াত OBC কেণ্ডিডেটো আছিলে, ST আৰু SC কেণ্ডিডেটো আছে। SC ক্ষেত্ৰত মই ইমান এটা নকওঁ, 58+টো ধৰি লওক, একচুৱেলি 57ও যোৱা চান্স আছে। কিন্তু কেণ্ডিডেট অনুযায়ী SC কেণ্ডিডেটো বহুতে আছে, চাউথ চালমাৰাত এপ্লাই কৰিছে। গতিকে 58 57টো আপোনালোকে ধৰিব পাৰে, তাতকৈ মানে কম যোৱা চান্সেছটো কম বন্ধুসকল। ঠিক আছে, ST হিলছৰ যদি কথা ক'ব যাওঁ, মই হিলছ আৰু প্লেনৰ ক্ষেত্ৰত ডিফাৰেঞ্চটো দেখা পোৱা যায়। হিলছ এৰিয়াৰ ক্ষেত্ৰত যদি কয়, ST হিলছৰ ক্ষেত্ৰত ইয়াত যদি ক'ব যাওঁ আপোনাৰ একদম কাটৰটো ইমান হাইপাৰ নাযায়, 56 57। আৰু প্লেন্সৰ ক্ষেত্ৰত হিলছৰ ক্ষেত্ৰত মই এইটো প্লেন্সৰ ক্ষেত্ৰত কৈছোঁ। ST যদি হিলছৰ ক্ষেত্ৰত ক'ব যাওঁ 55+টো ৰাখি লওক, একচুৱেলি 55+টো ধৰি পাব পাৰে আপোনালোকে ST হিলছৰ ক্ষেত্ৰত। গতিকে চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ যোৱা চান্সেছ আছে বন্ধুসকল। যিটো ভোটিং ৰেট পাইছোঁ সেই ভোটিং ৰেট অনুযায়ী আপোনালোকক কৈছোঁ। নেক্সট ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ মাজুলী ডিষ্ট্ৰিক্ট। অ'কে, মাজুলী ডিষ্ট্ৰিক্টছৰ ভোটিং ৰেটটো মই যিহেতু পাইছিলোঁ, ভালেই পাইছিলোঁ, কম পোৱা নহয়। প্ৰায় আপোনাৰ 2K+ আছিলে। 2K+ হোৱাৰ হেতুকে মই ইয়াক গ্ৰীণ জ'ন হিচাপে ক'ব পাৰোঁ, কাৰণ 2000+ কেণ্ডিডেটেহে মানে ইয়াত ক্ষেত্ৰত মানে আবেদন কৰি মানে যোনটো ভোটিং কৰিছিলে। আৰু যদি ক'ব যাওঁ মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, তেন্তে অলপ জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত আপোনাৰ যদি মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই ক'ব যাওঁ, ইয়াত আপোনাৰ 58+ ধৰি ল'ব পাৰে। কাৰণ এনেকুৱা নাই ইয়াত মই গ্ৰীণ জ'ন হিচাপে ক'ম, কাৰণ ইয়াত অলপ কেণ্ডিডেট লেভেলটো অলপ কম দেখা পোৱা গৈছে। যিহেতু পষ্টটো অলপ কম আছিলে, সেইকাৰণে কেণ্ডিডেটটো কম আছিলে। ঠিক আছে না। যদি OBCৰ ক্ষেত্ৰত মই ক'ব যাওঁ, OBCৰ ক্ষেত্ৰত যদি ক'ব যাওঁ 57+ 56+ ধৰি ল'ব পাৰে আপোনালোকে OBCৰ ক্ষেত্ৰত। ঠিক আছে না। নেক্সট SCৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ, অলপ বেকগ্ৰাউণ্ড নইজটো আহিছে বন্ধুসকল। SC ক্ষেত্ৰত যদি ক'ব যাওঁ মই মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, ইয়াত আপোনাৰ 57+ ধৰি ৰাখিব পাৰে, তাতকৈ কম যোৱা চান্সেছটো কম বন্ধুসকল SC ক্ষেত্ৰত। আৰু ST প্লেন আৰু হিলছৰ ক্ষেত্ৰতে 55 আৰু 51 বা 52 ইয়াৰ ক্ষেত্ৰতো আপোনালোকে 51 বা 52ৰ ক্ষেত্ৰতো ক'ব পাৰে। কাৰণ ইয়াৰ মানে কেণ্ডিডেট লেভেলটো যিহেতু বহুত বেছি কম আছিলে, সেইকাৰণে আপোনালোকক মই কথাষাৰ কৈছোঁ। ঠিক আছে না। গতিকে মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেনেধৰণে যোৱা চান্স আছে, ভোটিং ৰেট হিচাপে আপোনালোকক কৈছোঁ।
নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেইটোৰ ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰিছোঁ বন্ধুসকল ঠিক আছে আপোনালোকে চাই লওক নেক্সট ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট ওকে আৰম্ভ কৰিব বিচাৰিছোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ওকে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভোটিং ৰেটটো মই এতিয়ালৈকে পাইছোঁ 3102টা টোটেল ভোটিং পাইছোঁ আমাৰ জেনেৰেলৰ ফালৰ পৰা আৰু ইয়াৰ মতে আপোনালোকৰ যোনটো ভোটিং ৰেট মতে যদি ক'ব যাওঁ জেনেৰেলৰ ক্ষেত্ৰত 100% আপোনাৰ ইয়াত 62 63 প্লাছ মৰাৰ চান্স আছে বন্ধুসকল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আৰু এইটো ৰেড জোন হিচাপে ক'ব পাৰোঁ কাৰণ 3102 মানে 3102টা টোটেল কেণ্ডিডেটে ভোটিং এতিয়ালৈকে কৰিছে তাৰপিছত কিছুমান এক্সট্ৰা কেণ্ডিডেটো আছে একচুৱেলি কিন্তু সেই অনুযায়ীত আপোনালোকৰ এইটো ক'ব পাৰে মানে 61 বা 62 বা 63 জেলাৰ কেণ্ডিডেটৰ ক্ষেত্ৰত এতিয়া যদি মই ক'ব যাওঁ বন্ধুসকল নেক্সট OBCৰ ক্ষেত্ৰত ঠিক আছে না OBCৰ ক্ষেত্ৰত কেনেকুৱা মানে কাট অফ ৰেংকটো যাব সেই অনুযায়ী যদি ডাইৰেক্টলি ক'ব যাওঁ বন্ধুসকল OBCৰ ক্ষেত্ৰত মই ক'ব গ'লে এই ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত 61 প্লাছ 60 প্লাছ তাতকৈ কম মানে যোৱা চান্সেছটো কম এই ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কাৰণ মই ভোটিং ৰেট হিচাপে আপোনালোকক জনাই আছোঁ ঠিক আছে নে গ্ৰীণ জোনো পৰিছে কিছুমান সেই গ্ৰীণ জোন কেতিয়াও কম SC ক্ষেত্ৰত আপোনালোকে একচুৱেলি 60 প্লাছ ধৰি লওকচোন বাৰু OBC আৰু ST ইয়াৰ মানে অলপ সেম মৰাৰ চান্স আছে মই এনেই কোৱা নাই বন্ধুসকল ভোটিং ৰেট মতে মই চাইছোঁ SC আৰু OBC দুটা অলপ সেম মানে খাপ খাই গৈছে সেইকাৰণে আপোনালোকক মই এই অনুযায়ী আপোনালোকক কৈছোঁ ST হিলছ আৰু প্লেনৰ ক্ষেত্ৰত যদি তিনিচুকীয়া ডিষ্ট্ৰিক্টত কওঁ SC হিলছ আৰু প্লেন ST হিলছ আৰু ST প্লেনছৰ ক্ষেত্ৰত যদি কওঁ ইয়াত আপোনালোকৰ 100% চিউৰিটি দি ক'ব পাৰি যে 55 প্লাছ তাতকৈ কম যোৱা চান্সেছটো কম বন্ধুসকল যদি ক'ব মানে যদি আপোনালোকে ভাবে 54 53 তাতো ইমান মানে চান্সেছ অলপ চলপ আছে কিন্তু বহুত চান্সেছটো কম একচুৱেলি চাব গ'লে ঠিক আছে না তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত অলপমান চালে আপোনালোকে অলপ মই স্পীডত যাম অলপ যাতে ভিডিঅ'টো বেছি দীঘল নকৰোঁ নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো আপোনালোকৰ লগত মই ডিছকাশ্যন কৰি দিব বিচাৰিছোঁ নেক্সট ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ তিনিচুকীয়াৰ পিছত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা মই কৈয়ে থাকোঁ তথাপি আৰু এবাৰ কৈ দিছোঁ শোণিতপুৰৰ ভোটিং ৰেটটো মই চাই পেলাই এতিয়ালৈকে আচৰিত হৈ পৰিছোঁ প্ৰায় আপোনাৰ এতিয়ালৈকে 28 দিন হৈছে টোটেল ভোটিঙৰ আৰু 28 ডেজৰ ভোটিং ৰেট মতে এইটো চাব পাৰিছে 3802 প্লাছ কেণ্ডিডেটে ভোটিং কৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত গতিকে ইয়াৰ পৰা এটা অনুমান লগাব পাৰে আপোনালোকে ভোটিং ৰেটটো কেনেকুৱা যাব মানে এটা হাইপাৰ যোৱা চান্সেছটো দেখা পোৱা গৈছে বন্ধুসকল গতিকে সেই অনুযায়ী মই জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 63 প্লাছ 64 প্লাছ বুলি ৰাখিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি তাতকৈও বেছি মৰা চান্স আছে দেই 65ও মাৰি দিব এইটো চাব পাৰিছে আপোনালোকে OBCৰ ক্ষেত্ৰত যদি ক'ব যাওঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এতিয়া আপোনালোকে হতবাক নহ'ব যে মই এইটোৱে কৈছোঁ যে এইটোৱে হ'ব তাতকৈ কিন্তু মানে আপ হোৱাৰ চান্সেছটো বেছি থাকিব বন্ধুসকল কাৰণ চাব পাৰিছে আপোনালোকে আগৰবাৰো যোনটো লিষ্ট ওলাইছিলে তাৰ মতেও আপোনালোকে এনালাইচিছ ভিডিঅ' যদি চাইছিলে তেতিয়াও আপোনালোকে সেই অনুযায়ী চাই পেলাই বেছি হোৱা নাছিলে মাত্ৰ 1 বা 2% মান মাত্ৰ হেৰফেৰ হৈছিলে ঠিক আছে না OBCৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ বন্ধুসকল OBCৰ ক্ষেত্ৰত আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত 100% 61 বা 60 প্লাছ যোৱা চান্সেছ আছে ভোটিং ৰেট হিচাপে কৈছোঁ আপোনালোকক আৰু নেক্সট আপোনাৰ SC ক্ষেত্ৰত যদি ক'ব যাওঁ SC ক্ষেত্ৰত 60 প্লাছ 58 প্লাছ 59 প্লাছ এইকেইটাৰ ভিতৰত থকা দেখা পোৱা যাব বন্ধুসকল আৰু তাতকৈ মানে আপ হ'ব ল'টো যোৱা চান্সেছটো বহুত বেছি কম শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তাত ক্ষেত্ৰত মানে আপ মাৰিব ঠিক আছে না নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ আপোনালোকক নেক্সট ডিষ্ট্ৰিক্টটো হৈছে বন্ধুসকল চাব পাৰিছে শোণিতপুৰৰ পিছত আহিছে নলবাৰী ডিষ্ট্ৰিক্ট ভাল এটা ডিষ্ট্ৰিক্ট আৰু মোক বহুত ভাল লাগে এই ডিষ্ট্ৰিক্টটো কিয়নো এই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট লেভেলটো অলপ কম দেখা পোৱা গৈছে বন্ধুসকল এইবাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত চাব পাৰিছে এইবাৰ বেছি ভোটিং অহা নাই মাত্ৰ আমাৰ চেনেলৰ ফালৰ পৰা 2003 মানে আপোনাৰ 2003জন কেণ্ডিডেটে মাত্ৰ ভোটিং কৰিছে
নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আৰু কিছুমান ডিষ্ট্ৰিক্টত মই ভোটিং পোৱাই নাই মাত্ৰ 500 300 200 150 পৰ্যন্ত ভোটিং পাইছোঁ মই কিছুমান ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টকেইটা আপোনালোকৰ লগত আজি আলোচনা কৰিম গোটেইটো পাই যাব আপোনালোকে এটা ভিডিঅ'ৰ জৰিয়তে গোটেই ডিষ্ট্ৰিক্টটো আপোনালোকৰ লগত ডিছকাছন কৰি দিম বন্ধুসকল গতিকে নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই যদি ক'ব যাওঁ জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত কিমান যাব ইয়াত আপোনাৰ জেনেৰেল কেণ্ডিডেট ক্ষেত্ৰত ইয়াত কিন্তু আপোনাৰ 58 59 এইটো মৰা চান্সেছ আছে দেই জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত মই এনেই কোৱা নাই বন্ধুসকল কাট অফ ৰেংক মতে আৰু যোনটো আপোনাৰ ভোটিং ৰেট আছে ভোটিং ৰেট যোনটো আছে আপোনাৰ ভোটিং ৰেট চাই পেলাইহে আপোনালোকক কৈছোঁ ঠিক আছে বন্ধুসকল গতিকে 60 ইউ ধৰিব পাৰি যদি তাতকৈ আপ আছে তো আপুনি ছেভ আউট আছে ছেভ জোন হিচাপে ফিল কৰে যদি আপোনাৰ পাৰ্চেণ্টেজটো নলবাৰী ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে ধৰি লওক আপোনাৰ পাৰ্চেণ্টেজ 63 প্লাছ আছে বা 62 প্লাছ আছে ধৰি লওক গতিকে আপুনি ছেভ হিচাপে ফিল কৰিব পাৰে আপুনি ছেভ জোনত আছে আৰু মই নলবাৰী ডিষ্ট্ৰিক্টটো ছেভ জোন হিচাপে ক'ব পাৰি আৰু তথা আৰু এটা ক'ব পাৰি গ্ৰীণ জোন হিচাপে ঘোষণা কৰিম বন্ধুসকল কাৰণ ইয়াত মানে কেণ্ডিডেট লেভেলটো অলপ মই কম চাইছোঁ এইকাৰণে আপোনালোকক মই গ্ৰীণ জোন হিচাপে কৈছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ঠিক আছে বন্ধুসকল ওকে নেক্সট ডিষ্ট্ৰিক্টলৈ আগবাঢ়িছোঁ ওকে এতিয়া চাব পাৰিছে নেক্সট ডিষ্ট্ৰিক্টটো নলবাৰীৰ পিছত আছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট ওকে নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ ইয়াত অলপ ভোটিং ৰেটটো চাব দিয়ক বন্ধুসকল মই লিষ্টটো বনাই ৰাখিছোঁ গোটেইটো চাই আপোনালোকক এটা গৈ আছোঁ এতিয়া নগাঁৱৰ কেণ্ডিডেট লেভেলটো কেনেকুৱা থাকিব কিন্তু ইয়াৰ মই আচৰিত হৈছোঁ যে ইয়াৰ অলপ কেণ্ডিডেট লেভেলটো আছে বন্ধুসকল কম নোহোৱা নহয় ইয়াত অলপ মানে নগাঁও ডিষ্ট্ৰিক্টৰ জনসংখ্যা অনুযায়ী অলপ মানে কেণ্ডিডেট লেভেলো বহুত আছে এতিয়া মই আৰম্ভ কৰিব বিচাৰিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ইয়াত টোটেল ভোটিং পাইছোঁ মই আপোনালোকে আচৰিত হ'ব 4K টোটেল 4002টা টোটেল কেণ্ডিডেটে ভোটিং কৰিছে ইয়াত মই গম নাপাওঁ ফেক কিছুমান কেণ্ডিডেটেও হয়তো ভোটিং কৰিব পাৰে কিন্তু 4002 আচৰিত হয় বহুত এটা মানে ডাঙৰ এমাউণ্ট বুলি ক'ব পাৰি আৰু ইমান কেণ্ডিডেটে মানে ভোটিং কৰাটো মই ভবা নাছিলোঁ যে ইমান কেণ্ডিডেটৰ ভোটিং আহিব সেই অনুযায়ী যদি ক'ব যাওঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কাট অফ ৰেংকটো ফাৰ্ষ্ট মই জেনেৰেল কেণ্ডিডেটৰ পৰা ষ্টাৰ্টিং কৰিছোঁ জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত অলপ ৰ'ব মই লিষ্টটো চাই পেলাই আপোনালোকক জনাই আছোঁ ওকে জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 100% 62 63 বা 65 প্লাছ মৰা চান্স আছে দেই কাৰণ এনেই কোৱা নাই আপোনালোকে হয়তো গম পাই চাগে লিষ্টটো অলমষ্ট চালে আপোনালোকে আৰু ভোটিং ৰেটটোও চাইছিলে চাগে আৰু ভোটিং ৰেট মতে আপোনাৰ এই ডিষ্ট্ৰিক্টত জেনেৰেল কেণ্ডিডেটৰ আপোনাৰ যোনটো মাত্ৰা চবতকৈ বেছি আছে মানে মাত্ৰা বুলি এনেই কোৱা নাই বন্ধুসকল ইয়াত মানে কি আছে জেনেৰেল কেণ্ডিডেটে বহুত বেছি জেনেৰেল কেণ্ডিডেট আছে ইয়াত এই নগাঁও ডিষ্ট্ৰিক্টত আৰু মেক্সিমাম জেনেৰেল কেণ্ডিডেটৰ অলপ চলপ আপোনাৰ 60+ সকলে সাধাৰণতে নিজৰ ডিষ্ট্ৰিক্ট যদি হয় তেতিয়া কি কৰিছে মেক্সিমামে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত এপ্লাই কৰি ৰাখিছে গতিকে সেই অনুযায়ী আপোনাৰ অলপ পাৰ্চেণ্টেজ ষ্টেটটো আপোনাৰ জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 62 63 বা 65 64ৰ ভিতৰত যোৱা চান্সেছ আছে বন্ধুসকল ঠিক আছে আৰু এতিয়া OBCটো কৈ দিব বিচাৰিছোঁ বন্ধুসকল OBC ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত OBC কেণ্ডিডেটৰ ক্ষেত্ৰত কেনেকৈ যোৱা চান্স আছে নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এটা অনুমান মতে আপোনালোকক কোৱা হৈছে বন্ধুসকল ইয়াত আপোনালোকে হতাবাক একদম নহ'ব অলপ যদি কম পাৰ্চেণ্টেজ আছে আপোনালোকক পোৱাৰ চান্স থাকিবও পাৰে কিন্তু যোনটো আপোনাৰ ভোটিং ৰেট সেই ভোটিং ৰেট অনুযায়ী আপোনালোকৰ পাৰ্চেণ্টেজটো মই এক্সপ্লেইন কৰি আছোঁ ঠিক আছে বন্ধুসকল ওকে নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি মই OBCৰ কথা ক'ব যাওঁ OBCৰ ক্ষেত্ৰত 100% চিউৰিটি দি ক'ব পাৰি 61 62 প্লাছ থাকিবই তাতকৈ মানে কম যোৱা চান্সেছটো বহুত বেছি কম বন্ধুসকল 100% কাৰণ যোনটো ভোটিং ৰেট আপোনালোকে চাইছে ইতিমধ্যে 4K প্লাছ ক্ৰছ কৰি দিছে ভাবকচোন বাৰু তাততো আপোনাৰ OBC কেণ্ডিডেটো আছে জেনেৰেলো আছে SC আছে ST আছে গোটেই কেণ্ডিডেট মিলি পেলাই যিহেতু ভোটিং কৰিছে মই এক্সট্ৰাকৈ কোনটো কেণ্ডিডেট বুলি এনেকুৱা দিয়া নাই একচুৱেলি দিব লাগিছিল যদি লাগে মই নেক্সট ভিডিঅ'ৰ জৰিয়তে এইবোৰ শ্বেয়াৰ কৰিম বাৰু তথাপি মই আপোনালোকৰ যোনটো আপডেট আছে 4K কেণ্ডিডেট যিহেতু আপোনালোকৰ ভোটিং কৰিছিলে আৰু 4K কেণ্ডিডেটৰ ভোটিং ৰেট তথা এমাউণ্ট মতে আপোনালোকৰ ক'ব পাৰোঁ যে 61 62 প্লাছ যোৱা চান্সেছটো আছে নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আৰু SC ক্ষেত্ৰত যদি ক'ব যাওঁ মই নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত
59 প্লাছ প্লাছ ৰাখক দেই, মই মাইনাছ বুলি কোৱা নাই, তাতকৈ মাইনাছ যোৱা চান্সেছটো বহুত কম, 100% প্লাছ মৰা চান্সেছটো আছে। ঠিক আছে না বন্ধুসকল? অ'কে, এতিয়া যদি নেক্সট মই ক'ব যাওঁ SC ক্ষেত্ৰত, ঠিক আছে নে? SC কেণ্ডিডেটৰ ক্ষেত্ৰত নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মানে পাৰ্চেণ্টেজ লেভেলটো কেনেকুৱা যাব বা কেনেকুৱা হ'ব সেই অনুযায়ী আপোনালোকক ক'ব বিচাৰিছোঁ। SC কেণ্ডিডেটৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, ইয়াত আপোনাৰ ओके SC कैंडिडेटर क्षेत्र जो कब जाओ बंधुসকল 100% আপোনাৰ ধৰি লওক 59 58 মই সেইটো আপোনালোকক যেটো কৈছো সেই মতে যোৱা চান্স আছে। আৰু ST হিলছৰ ক্ষেত্ৰত যদি কব যাও নগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি হিলছ ক্যান্ডিডেট এপ্লাই কৰিছে ST হিলছ ক্যান্ডিডেটৰ ক্ষেত্ৰত ইমানো হাইপাৰ নাযায়, কাৰণ হিলছ ক্যান্ডিডেট লেভেলটো অলপ কম আছে বন্ধুসকল। আৰু নগাঁও ডিস্ট্ৰিক্টত হিলছ ক্যান্ডিডেটে অলপ কমকে এপ্লাই কৰিছে, যোনটো মানে আপোনালোকৰ আগৰ আবেদন মতে মই চাইছিলো ডাটা মতে। আৰু সেই অনুযায়ী যদি কব যাও 57 56 প্লাছ দেই, এইটো আপোনাৰ চাবলগীয়া মানে দেখা পোৱা যাব। কিন্তু কিছুমান ডিস্ট্ৰিক্টত আছে য'ত আপোনাৰ হিলছৰ ক্যান্ডিডেটো অলপ আছে, সেই ডিস্ট্ৰিক্টসমূহ আপোনালোকক আজিৰ ভিডিঅ'টোতে জনাম, গোটেইটো এটা ভিডিঅ'ৰ জৰিয়তে জনাম বাৰু। নেক্সট আপোনালোকৰ ডিস্ট্ৰিক্টটো আৰম্ভ কৰিব বিচাৰিছোঁ বন্ধুসকল। গতিকে নগাঁও ডিস্ট্ৰিক্টৰ অলপ হ'লেও আপোনালোকে আইডিয়াটো পালে। নতুনকৈ ভোটিং ৰেটটো মই লগাই দিম বাৰু আজিৰ পৰা, আৰু নতুনকৈ ভোটিং ৰেটৰ ডাটাটো কালি পৰহিৰ ভিতৰত আপোনালোকক শ্বেয়াৰ কৰিম। ओके नगाँवर पिछर डिस्ट्रिक्टটো হৈছে আপোনাৰ মৰিগাঁও ডিস্ট্ৰিক্ট। এতিয়া মৰিগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত অকণমান ডিসকাশন কৰি দিব বিচাৰিছোঁ যিসকল ক্যান্ডিডেটে মৰিগাঁও ডিস্ট্ৰিক্টত এপ্লাই কৰিছে। আজিৰ ভিডিঅ'তে মই গোটেইটো ডিস্ট্ৰিক্টছ A to Z আলোচনা কৰিবলৈ ট্ৰাই কৰিম বন্ধুসকল। যদি অসুবিধা হয় কাইলৰ ভিডিঅ'টোৰ জৰিয়তে মই আধা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। ओके মৰিগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত ভোটিং ৰেটটো মই আচৰিত হ'ব আপোনালোকে মাত্ৰ আপোনালোকৰ 1.6 কে মানে 1610জন ক্যান্ডিডেটে মাত্ৰ ভোটিং কৰিছে, গতিকে বহুত কম বুলি ক'ব পাৰি বন্ধুসকল। মৰিগাঁৱৰ মই ক্যান্ডিডেট লেভেলটো বহুত কম চাইছোঁ এবাৰ যোনটো LVP টিচাৰ ভেকেন্সি ক্ষেত্ৰত। গতিকে ভাল এটা খবৰ, যিসকল ক্যান্ডিডেটে মৰিগাঁও ডিস্ট্ৰিক্ট দি ৰাখিছে তেওঁলোকক ক'ব বিচাৰিছোঁ মৰিগাঁও ডিস্ট্ৰিক্টটো মই গ্ৰীণ জোন হিচাপে ক'ব পাৰোঁ, কাৰণ ইয়াত মানে ক্যান্ডিডেট লেভেলটো অলপ কম আছে, সেইকাৰণে মই গ্ৰীণ জোন হিচাপে আপোনালোকক কৈছোঁ। আৰু যদি ইয়াৰ OBC ক্যান্ডিডেট মানে ফাৰ্ষ্ট জেনেৰেলৰ পৰা ষ্টাৰ্ট কৰি জেনেৰেল 100% ইয়াত আপোনাৰ চাব 59ৰ পৰা ষ্টাৰ্টিং হৈছোঁ দেই। ইয়াত 59ৰ পৰা 68 বহুত বেছি হৈ যাব 65 প্লাছ এনেকুৱা কাট অফটো আপোনালোকে দেখা পোৱা যাব জেনেৰেল ক্যান্ডিডেটৰ ক্ষেত্ৰত মৰিগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত। ঠিক আছে বন্ধুসকল, যদি মই OBCৰ ক্ষেত্ৰত ক'ব যাওঁ, আৰু মই ভোটিং ৰেটটো আচৰিত হৈছোঁ যে মৰিগাঁও ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে ইমান ভোটিং কৰা নাই কিয়, আৰু বহুত বেছি কম পাইছিলোঁ। আৰু কম হোৱা হেতুকে একো নাই বন্ধুসকল, চাই আছোঁ। আৰু যদি মৰিগাঁও ডিস্ট্ৰিক্টত বাঢ়ে আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম বাৰু। কিন্তু OBCৰ ক্ষেত্ৰত মৰিগাঁও ডিস্ট্ৰিক্টৰ যদি কথা ক'ব যাওঁ 100% আপোনাৰ 58 60 প্লাছৰ ভিতৰত থাকিব পৰা চান্সেছটো দেখা পোৱা যাব। গতিকে এনেকুৱা এটা মানে ডিস্ট্ৰিক্টছ য'ত OBC ক্যান্ডিডেট লেভেলটো কম আৰু OBC জেনেৰেলৰ ক্ষেত্ৰতো অলপমান কম দেখা পোৱা গৈছে, গতিকে ভাল খবৰ বন্ধুসকল যিসকলে এপ্লাই কৰিছে। SC ক্ষেত্ৰত যদি ক'ব যাওঁ মই 59 62 প্লাছ দেই, তাতকৈ কম যোৱা চান্সেছটো কম ইয়াৰ ভিতৰত দেখা পোৱা যাব। ST হিলছ আৰু প্লেন্সৰ ক্ষেত্ৰত নকওঁ, ইয়াত আপোনাৰ বহুত বেছি কমেই যাব, ইমান প্ৰব্লেম নহয়। ঠিক আছে না, অলপ স্পীডত যাম যাতে বাকী ডিস্ট্ৰিক্টবোৰক কভাৰ আপ কৰিব পাৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে বন্ধুসকল। ओके এতিয়া আপোনাৰ নেক্সট ভিডিঅ'ৰ জৰিয়তে মই নেক্সট ডিস্ট্ৰিক্টটো জনাব বিচাৰিছোঁ। মৰিগাঁৱৰ পিছত আপোনাৰ লখিমপুৰ ডিস্ট্ৰিক্টটো আহিছে, আৰু লখিমপুৰ ডিস্ট্ৰিক্ট মই অহা কাইলৈও আগৰ ভিডিঅ'টো অলমষ্ট কৈ ৰাখিছিলোঁ। ইয়াৰ কাট অফ ৰেংকটো এতিয়ালৈকে 3982টা টোটেল আপোনালোকৰ ভোটিং আহিছে লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত। গতিকে ইয়াৰো ক্যান্ডিডেট লেভেলটো মই ৰেড জোন হিচাপে কম বন্ধুসকল। লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত ৰেড জোন, ইয়াত মানে ক্যান্ডিডেট লেভেলটো অলপ বেছি আছে আৰু ম্যাক্সিমাম ক্যান্ডিডেটে এপ্লাই কৰিছে লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু ইয়াত হাই কোৱালিফাই মানে ক্যান্ডিডেটো কিছুমান আছে, মানে হাই কোৱালিফাই এনেকুৱা নাই বন্ধুসকল, মানে পাৰ্চেণ্টেজ লেভেলটো ভাল আছে, সেই ক্যান্ডিডেটসকলেও লখিমপুৰ ডিস্ট্ৰিক্টত এপ্লাই কৰিছে। গতিকে সেই অনুযায়ী যদি ক'ব যাওঁ লখিমপুৰ ডিস্ট্ৰিক্টৰ কাট অফ ৰেংকটো 100% মই জেনেৰেলৰ ক্ষেত্ৰত কম 100% 63 প্লাছ মৰা চান্সেছ 63 62 তাতকৈ কম যোৱা চান্সেছটো কম,
কাৰণ কেণ্ডিডেট লেভেলটোও বেছি আছে যিহেতু সেইকাৰণে কৈছোঁ বন্ধুনীসকল তথাপিও আপোনালোকে হতাশ নহ'ব যদি আপোনাৰ পাৰ্চেণ্টেজ কম আছে বা আপুনি লখিমপুৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰি ৰাখিছে কিন্তু আপোনালোকৰ যোনটো ভোটিং ৰেট আছে সেই ভোটিং ৰেট অনুযায়ীহে আপোনালোকক কোৱা হৈছে নেক্সট মই অবিচিৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ অবিচি কেণ্ডিডেটৰ ক্ষেত্ৰত লখিমপুৰ ডিষ্ট্ৰিক্টত যদি এপ্লাই কৰিছে ইয়াৰ আপোনাৰ ভোটিং ৰেট মতে আপোনালোকৰ 100% 60+ যোৱা চান্সেছটো আছে 60+, 62, 63, 65 তেনেকুৱা মানে কাট অফ ৰেংকটো যোৱা চান্স আছে আৰু এছচি ক্ষেত্ৰত অলপ কম যাব লখিমপুৰ ডিষ্ট্ৰিক্টত ইমানো হাই নাযায় এছচি কেণ্ডিডেট লেভেলটো অলপ কম আছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ইমান মই হাই পোৱা নাই ইয়াত আপোনাৰ 59ৰ পৰা ষ্টাৰ্টিং কৰিব পাৰে প্লাছ দেই তাতকৈ কম যোৱা চান্সেছটো কম বন্ধুনীসকল এছ টি হিলছৰ ক্ষেত্ৰত যদি মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি ক'ব যাওঁ এছ টি হিলছ আৰু এছ টি প্লেন ইয়াৰ ক্ষেত্ৰত যদি ক'ব যায় এই দুটা ডিষ্ট্ৰিক্টৰ মানে দুটা কাষ্টৰ 57, 58 মান একচুৱেলি ধৰিব পাৰোঁ তাতকৈ কম যোৱা চান্সেছটো বহুত বেছি কম বন্ধুনীসকল ঠিক আছে আৰু বাকী যিবোৰ ডিষ্ট্ৰিক্ট বাছি গৈছে আপোনালোকক মই দেখাব বিচাৰিছোঁ বাকী যিবোৰ ডিষ্ট্ৰিক্টছ আছে এই ডিষ্ট্ৰিক্টবোৰ হৈছে বাকী যিবোৰ ডিষ্ট্ৰিক্টছ আছে একচুৱেলি মই অলপ জুমিং কৰি দিছোঁ বাকী যিবোৰ ডিষ্ট্ৰিক্টছ আছে আপোনালোকে চাব পাৰিছে যিবোৰ ডিষ্ট্ৰিক্ট বাছি গৈছে আজি ভিডিঅ'টোত বাকী মই অহাকালিলৈ শ্বেয়াৰ কৰি দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মই এনেই মানে আজি দি দিব পাৰিলোঁ হয় কিন্তু ডাটাটো সম্পূৰ্ণ মোৰ ওচৰত নাই আৰু সম্পূৰ্ণ ডাটাটো লৈ পেলাইহে আপোনালোকক দিম মিছাকৈ নিদিব বন্ধুসকল আপডেটটো লৈ পেলাইহে আপোনালোকক শ্বেয়াৰ কৰিম নেক্সট ভিডিঅ'ৰ জৰিয়তে ঠিক আছে ইমানেকৈ খাবলৈ মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ সম্পূৰ্ণকৈ দি দিম ধন্যবাদ